ৰাজ্যত অত্যাধিক হাৰত চুৰিকাণ্ড বৃদ্ধি পাইছে। ঠিক তেনেদৰে অসম অৰুণাচলৰ সীমান্তৱৰ্তী ডিৰাগেটত চুৰিকাণ্ড সংঘটিত হয়। নিশা 12 বজাৰ পাছত চোৰে পাছফালৰ পৰা সোমাই 4খনকৈ দোকানত লুটপাট কৰে। লগতে ধন আৰু কিছু পৰিমাণৰ সামগ্ৰীও লুটি লৈ যায়। চুৰিকাণ্ডটো চিচিটিভি কেমেৰাত বন্দী হয় যদিও চোৰটোক এতিয়ালৈকে আৰক্ষীয়ে আটক কৰিব পৰা নাই। জানিব পৰা মতে চিচিটিভিত বন্দী হোৱা চোৰজন আগতেও কেইবাখনো দোকানত চুৰ কৰে। বৰ্তমানলৈকে আৰক্ষীৰ তদন্ত অব্যাহত ৰাখিছে। নিউজ ডেস্ক ৰিপৰ্ট, নামছে আপডেট নিউজ। আগৰ পৰা শুনি আছোঁ মানে কি ইয়াত মহাদেৱপুৰ আৰু ডিৰাগ গেটৰ আশে পাশে থকা দোকানবোৰত বা ঘৰত সুবিধা পালেই চোৰে বৰ ক্ষতি কৰিছে, চোৰ সোমাইছে। আৰু ঠিক তেনেদৰে আজি যোৱা নিশা প্ৰায় চিচি কেমেৰা ফুটেজত দেখাৰ মতে 12টা 13 সময়ত আমাৰ 4খন দোকানত চুৰ হৈছে। ক্ৰমে দীপু কোঁৱৰ আৰু মই ভৱেল মহন্ত আৰু কাষতে ৱাইন শ্বপ এখন আছে, তাৰ কাষৰ দোকানখনত 4খন দোকানতে চুৰ সোমাল। চুৰ মানে এনেকুৱা ঠাইত সোমাইছে মানে ক'বলৈ লাজেই লাগে। মানে কি গেটৰ কাষতে থকা দোকান এইকেইখন, আগফালে CRPও আছে, কাষতে পুলিচো আছে, কিন্তু চুৰ বৰ টেকনিকত সোমাইছে বুলি ভাবিছোঁ। আমাৰ দোকানকেইখন বহু ওপৰত আছে, তলত পিছফালৰ পৰা তলৰ ওপৰলৈ কেনেকৈ চুৰটো উঠিলে আমি ধৰিব পৰা নাই। সেইকাৰণে আমি ভাবিছোঁ মানে অলপ টেকনিক লৈ আহিছে, যেনেকৈ ফিল্ম টাইপ মানে কি ৰছী মাৰি ওপৰলৈ হাকুটি লগাই এনেকুৱা টাইপো উঠিব পাৰে বুলি সন্দেহ হৈছে। আৰু আটাইতকৈ ডাঙৰ সন্দেহ হৈছে কি মানে কি ৱাইন শ্বপত ল'ৰাকেইটা প্ৰায় শুই থাকে ভিতৰত, আৰু কালি যে নাই হোৱা এই কথাটো চুৰজনে কেনেকৈ গম পাইছে। নিশ্চয়কৈ ইয়াৰ মানে কাষতে থকা কোনোবা ব্যক্তিৰ লগত ইয়াৰ লিংকছ এটা আছে। সেইটো কাৰণে মানে কালি যে নাই হোৱা এই কথাটো চোৰে গম পাইছে। আৰু চুৰটো পিছফালে থকা ৱাইন শ্বপখনত ওপৰৰ ফালৰ পৰা সোমাইছে। আৰু চিচি কেমেৰা ফুটেজত একদম মানে নিৰ্ভয়ে ধুনীয়াকৈ বহি মেনেজাৰ নিচিনা মানে কেচিয়াৰ নিচিনা টকাবোৰ গণি আছে। আমি একদম স্পষ্টকৈ দেখিছোঁ চুৰজনক, কিন্তু ধৰিব পৰা নাই। আৰু ইমান নিঃসন্দেহে চুৰজনে যদি পইচাবোৰ গণিব পাৰে, নিশ্চয়কৈ আগফালে কোনোবা তাৰ লিংকছ থকা মানুহ এজন ৰৈ আছে যে একো চিন্তা নকৰিবি, তই গণি থাক, এনেকুৱা ধৰণৰ কোৱাৰ এটা লিংকছ থকা মানুহ আছে। আমি সদ্যহতে এই সোনকালে চুৰজনক কৰায়ত্ব কৰিব লাগিব, নহ'লে ইখনৰ পিছত সিখন দোকান চুৰমাৰ কৰি লৈ গৈছে। আমি কাষতে থকা CRP আৰু পুলিচক গৰিহণাই দিব বিচাৰিছোঁ। তেওঁলোকে হয়তো পিছফালৰ পৰা অহাৰ কাৰণে নেজানিবও পাৰে, বা তেওঁলোকক আশ্বাস দিছে যে সোনকালে কৰায়ত্ব কৰিম। অকণমান আগতে মই OC ছাৰকো ক'লোঁ কথাটো, তেওঁ নিৰ্দিষ্ট গোটেই দোকানকেইখন চাই থৈ গৈছে আৰু আশ্বাস দিছে সোনকালে ধৰা পৰিব। আমি ফুটেজবোৰ লৈছোঁ আৰু ভিডিঅ'বোৰ আমি কিবা ছিষ্টেম এটা কৰিছোঁ কৰিব বিচাৰিছোঁ। আমাৰ দোকানত টকা 12,000 ওচৰ তেনেকুৱা আছিলে। তাৰপিছতে শিখৰ, ছিগনেচাৰ, চিগাৰেট তেনেকুৱা বান্দুল আছিলে, এটা বেগ কৰি লৈ গৈছে। আৰু কাষতে থকা ডিপুকো 5,000 5,500 এনেকুৱাকৈ আছিলে। আৰু বিস্কুট অকণমান লৈ গৈছে। কিন্তু ৱাইন শ্বপৰ পৰা কোনো ৱাইন নিয়া নাই, মদৰ বটল। কিন্তু কেছ বক্সৰ পৰা কিমান আছিলে নাজানে ল'ৰাজনে, প্ৰায় 5-6 মান আছিলে বুলি কৈছে। তাৰ কাষৰ দোকানখনৰ পৰা কিন্তু একো নিয়া নাই, কিন্তু তাত অকণমান ৰেষ্ট ল'লে নেকি চোৰজনে, আৰু তাত কিন্তু লেট্ৰিন কৰি থৈ গৈছে ভিতৰত এইটো। আৰু তাৰপিছতে এটা ৰেড বুল পোৱা গৈছে, সি আধা খাই পেলাই গৈছে। তাৰপিছতে তলৰ ফালে নামি গৈছে। আমি সেইকাৰণে আপোনালোককো মানে এইটো অকণমান ভাইৰেল কৰি সোনকালে কৰায়ত্ব কৰিব পাৰিব বুলি পেলাই আমি ভাবিছোঁ, আৰু আমিও যত্ন কৰিম। চেহেৰাটো নিশ্চয় আপোনালোকে পাব, ভিডিঅ'বোৰ মোবাইলত দিয়া হৈছে। সেইটোৱে।